এইফালে আজি মই পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ মিক্সিত, মানে মোৰ মিক্সি বাতি সৰুটো মানে বেয়া হৈছিলে আৰু দোকানত মানে কিনিবলৈ বিচাৰিছিলোঁ, তাতে ইমান দাম কৈছে, মানে সৰুটোতে 200 টকা কৈছে, অনলাইনত মই 150 টকাতে পালোঁ আৰু অৰ্ডাৰ কৰি আনিলোঁ। আজি আহি গ'ল বস্তুটো আৰু এতিয়া খুলি চাওঁ, মানে আনবক্সিং কৰি চাওঁ ভাল আহিছে নে বেয়া আহিছে। আৰু আপোনালোককো দেখুৱাওঁচোন মই কেনেকুৱা আহিছে মিচিঅ'ৰ বস্তু। দেই কেমেৰাটো থৈ ল'ব লাগিব। সেইটো আহি গ'ল। কোনে কৈছে এতিয়া বোলে এইবিলাক ৰুমত চিলিং নলগাই? হে মৃদুল দাই ভালজনীকে দিছে, কালিৰ পৰা ষ্টাৰ্ট। মই সেইকাৰণে ক'লোঁ স্কুল বন্ধ দিনতে বোলো কৰক। কালি মল্লিকে হাততো কৰিব, তাৰপিছত হাততো লাষ্টত আমাৰটো সুধিলোঁ মই মিস্ত্ৰী কাৰটো কৰিব। কালি মল্লিকে হাতত মল্লিকাহঁতো সৰু না পিটিককৈ হ'ব, পাকঘৰ নাই। আমাৰ মানে ৰুমটোত চিলিং লগাব, সেইবাৰ মানে স্কুল এইকেইদিন বন্ধ থাকোঁতে লগোৱা হ'লে ভাল আছিল, মানে মালিকনীয়ে লগাই দিব। তাকে মানে বাইদেউজনীয়ে সুধিব আহিছিলে। আৰু এইফালে মোৰ মিক্সি বাতিটো আহি গ'ল, চাওক কি আহক ক। আৰু ধুনীয়া আহিছে একেবাৰে, 150 টকাত আৰু কি লাগে। আপোনালোকেও ল'ব পাৰিব, কাৰোবাৰ যদি সৰু মিক্সি বাতি মানে বেয়া হৈছে, অনলাইনত অৰ্ডাৰ দি একদম ধুনীয়া আছে। খালি ঢাকনখন অকণমান মানে পাতল আহিছে, একো কথা নাই, মোৰ আগৰ ঢাকনখন আছে, ঢাকনখনতনো কি কথা। মেইন মানে এইটো হেভি আহিব লাগে মালটো, আৰু ধুনীয়াকৈ মানে আহি গ'ল। আৰু এতিয়া অলপ চাটনি বনাম,